নমস্কাৰ, আজি হৈছে ৭ মে'। অসমৰ লগতে ভাৰতৰ বিভিন্ন প্ৰান্তৰ পৰা আজি ৰাতিপুৱাৰ কেইবাটাও খবৰ আহি পৰিছে। এই মুহূৰ্তত জনাইছোঁ আজিৰ প্ৰথমটো খবৰ। ৰাজ্যবাসীৰ বাবে এক ভাল খবৰ। ৰেচন কাৰ্ড থকা আৰু ৰেচন কাৰ্ড নথকা লাখ লাখ লোকৰ বাবে আহি পৰিছে ডাঙৰ খবৰ। লাভ কৰিব চৰকাৰৰ ৭টা সুবিধা। কি এই সুবিধা সবিশেষ জনাইছোঁ SB অসম মিডিয়াৰ সমূহ দৰ্শকক। ৰেচন কাৰ্ডৰ লাখ লাখ হিতাধিকাৰীৰ বাবে নতুনকৈ আহি গ'ল ডাঙৰ খবৰ। ৰেচন কাৰ্ড থাকিলে আপুনি লাভ কৰিবলৈ সক্ষম হ'ব চৰকাৰৰ ৭টা ডাঙৰ সুবিধা। ৰেচন কাৰ্ডত আপোনাৰ কোনো পৰিয়ালৰ কোনো সদস্যৰ নাম অন্তৰ্ভুক্ত হোৱা নাই নেকি? শীঘ্ৰেই অন্তৰ্ভুক্ত কৰক নতুন সদস্যৰ নাম। যদিহে আপোনাৰ ৰেচন কাৰ্ড নাই তেন্তে আজিয়েই বনাই লওক গুৰুত্বপূৰ্ণ সেই ৰেচন কাৰ্ডখন। কাৰণ এই ৰেচন কাৰ্ড থাকিলেই আপুনি লাভ কৰিব চৰকাৰৰ ৭টা ডাঙৰ সুবিধা। অহা ১ অক্টোবৰৰ পৰা চাউলৰ লগতে আপুনি লাভ কৰিব দাইল, চেনি আৰু নিমখ। বজাৰতকৈ ২৫ টকা কম দামত লাভ কৰিব আপুনি দাইল, লগতে ২৫ টকা কম দামত লাভ কৰিব আপুনি চেনি, ইয়াৰ লগতে ১০ টকা কম দামত আপুনি লাভ কৰিব নিমখ। আৰু ৰেচন কাৰ্ড থাকিলে পৰিয়ালে লাভ কৰিব ৩৫ কেজিকৈ চাউল। ৰেচন কাৰ্ডখন থাকিলে আপুনি লাভ কৰিব ৫ লাখ টকাৰ বিনামূলীয়া চিকিৎসা সেৱাও। আৰু ৰেচন কাৰ্ড থাকিলে আপোনাক নালাগে কোনো আয়ৰ প্ৰমাণপত্ৰ। যদিহে আপোনাৰ ৰেচন কাৰ্ড নাই, কিদৰে উলিয়াব নতুন ৰেচন কাৰ্ড? প্ৰথমে ৰেচনৰ দোকানীৰ সৈতে ইয়াৰ বাবে যোগাযোগ কৰিব লাগিব আপুনি। লগতে নতুন সদস্যৰ সকলো তথ্য পাতি যোগান ধৰিব লাগিব বিভাগীয় কৰ্তৃপক্ষক। নতুন সদস্যৰ বাবে আধাৰ কাৰ্ড, পেন কাৰ্ড, ভোটাৰ কাৰ্ড থকাটো বাধ্যতামূলক। আৰু অনলাইন যোগে আপুনি কৰিব পাৰিব ৰেচন কাৰ্ডৰ বাবে আবেদন। নতুন সদস্যৰ সকলো তথ্য গাঁও পঞ্চায়তৰ জৰিয়তে প্ৰত্যায়িত হোৱাৰ পিছতে অন্তৰ্ভুক্ত হ'ব নতুন সদস্যৰ নাম। আৰু EKYC কৰাৰ সময়তো কৰিব পাৰিব আপুনি এই কাম। এই মুহূৰ্তত জনাইছোঁ আজিৰ ২য় নম্বৰ খবৰটো। লাখপতি বাইদেউলৈ আহি গ'ল ডাঙৰ খবৰ। লাখপতি বাইদেউৰ ধন বিতৰণৰ বাবে চৰকাৰে পাতিব ৩খন সভা। সভাত উপস্থিত থাকিলেই জুন মাহৰ ভিতৰতে লাখ লাখ মহিলাই লাভ কৰিব ১০,০০০ টকা। এই মুহূৰ্তৰ খবৰ জনাই গৈছোঁ আমাৰ সমূহ দৰ্শক। যিহেতু লাখপতি বাইদেউৰ ধন লাভ কৰিব মহিলাসকলে, আৰু ইয়াক লৈ কিন্তু ৰাজ্য চৰকাৰে ৩খন সভা পাতিব। তাতে উপস্থিত থাকিলেই লাভ কৰিব চৰকাৰৰ ১০,০০০ টকা। বানপানীৰ আগতেই লাভ কৰিব ১০,০০০কৈ টকা। জুন মাহৰ ভিতৰত লাভ কৰিব ১০,০০০কৈ টকা। মোবাইল নিকিনিব চৰকাৰে দিব নতুন মোবাইল ফোন। এনেদৰে মন্তব্য মুখ্যমন্ত্ৰীগৰাকীৰ। আৰু স্বামীৰ ব্যৱসায়ত খৰচ কৰক, নহ'লে গাহৰি পালন কৰক, নহ'লে গৰু পালন কৰক, নহ'লে কিবা এটা কাম কৰক। মুঠতে আপুনি টকাটো কামত খৰচ কৰক বুলি মন্তব্য মুখ্যমন্ত্ৰীৰ। ব্যৱসায়ত উন্নতি হ'লে লাভ কৰিব ২৫ আৰু ৫০,০০০কৈ টকা। লাখপতি বাইদেউৰ ধন বিতৰণৰ বাবে চৰকাৰে পাতিব ৩খনকৈ সভা। সভাত উপস্থিত থাকিলে আপুনি লাভ কৰিব জুন মাহৰ ভিতৰত ১০,০০০কৈ টকা। লাখপতি বাইদেউৰ ধন বিতৰণক লৈ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই ইতিমধ্যে কৰিছে ডাঙৰ ঘোষণা আৰু কৈছে যে বানপানীৰ আগতেই লাভ কৰিব গোটৰ ১০,০০০কৈ টকা। আৰু মোবাইল নিকিনিব চৰকাৰে দিব নতুন মোবাইল, এয়াও উল্লেখ কৰিছে মুখ্যমন্ত্ৰীগৰাকীয়ে। লগতে আপুনি এই টকা কামত খৰচ কৰক, ইয়াৰ পিছত আপুনি লাভ কৰিব ২৫ আৰু ৫০,০০০কৈ টকা। ৰাজ্যবাসীৰ বাবে এক ভাল খবৰ। অহা ১ অক্টোবৰৰ পৰা দৰমহা বৃদ্ধি পাব অংগনবাড়ী আৰু সহায়িকাৰ। দৰমহা বৃদ্ধি পাব অংগনবাড়ী কৰ্মী আৰু সহায়িকাৰ। অহা ১ অক্টোবৰৰ পৰা দৰমহা বৃদ্ধি কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰিছে ৰাজ্যৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই। এককালীন সাহায্যও আগবঢ়োৱা হ'ব অংগনবাড়ী কৰ্মী আৰু সহায়িকাসকলক। শীঘ্ৰে অংগনবাড়ী কৰ্মী সহায়িকাৰ একাউণ্টত জমা হ'বলৈ গৈ আছে ধন। আৰু এনেদৰে মন্তব্য কৰে ৰাজ্যৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই। ঘৰৰ কাম কাজ, ল'ৰা ছোৱালীৰ পঢ়া শুনাৰ বাবে ধন দিব অংগনবাড়ী কৰ্মী আৰু সহায়িকাসকলক। অহা ১ অক্টোবৰৰ পৰা দৰমহা বৃদ্ধি পাব অংগনবাড়ী কৰ্মী আৰু সহায়িকাৰ। দৰমহা বৃদ্ধি পাব অংগনবাড়ী কৰ্মীৰ। দৰমহা বৃদ্ধিৰ লগতে কিন্তু এককালীন সাহায্যও আগবঢ়াব ৰাজ্য চৰকাৰে। আৰু এনেদৰে মন্তব্য কৰে ৰাজ্যৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই। এককালীন সাহায্য আগবঢ়োৱা হ'ব অংগনবাড়ী কৰ্মীসকলক। আহিছোঁ পৰৱৰ্তী খবৰৰ মাজলৈ। ভাঙি পেলোৱা হ'ল ১০খনৰো অধিক মাদ্ৰাছা। মছজিদ মাদ্ৰাছাত বুলডোজাৰ চলোৱাক লৈ ক্ষুণ্ণ হৈছে এতিয়া মুছলমান সমাজ। এইখনৰ পিছত সিখন মাদ্ৰাছাত চলিছে বুলডোজাৰ। ভাঙি পেলোৱা হৈছে মছজিদ, মাজাৰ, লগতে ঈদগাহ। বিজেপি চৰকাৰে বন্ধ কৰি দিলে ১০০ৰো অধিক মাদ্ৰাছা। আৰু ১০খনৰো অধিক মাদ্ৰাছা বুলডোজাৰেৰে ভাঙি দিলে প্ৰশাসনে। মছজিদ মাদ্ৰাছাত বুলডোজাৰ চলোৱাৰ পিছতে কান্দোলত ভাঙি পৰিছে মুছলমান সমাজ।
চৰকাৰী ভূমিত অবৈধভাৱে গঢ়ি উঠিছিল মাদ্ৰাছাসমূহ। অবৈধ নিৰ্মাণ কাৰ্যৰ বিৰুদ্ধে কঠোৰ উত্তৰ প্ৰদেশৰ যোগী আদিত্যনাথ চৰকাৰ। ঘটনাক লৈ গৰজি উঠিছে স্থানীয় মুছলমান ৰাইজ আৰু বিজেপিৰ বিৰুদ্ধে মুছলমানৰ ধৰ্মীয় অধিকাৰ কাঢ়ি নিয়াৰ অভিযোগ দিয়া হৈছে। নেপাল সীমান্তৱৰ্তী জিলাসমূহত অবৈধভাৱে গঢ় লৈ উঠিছিল মাদ্ৰাছা আৰু মছজিদ, আৰু ইখনৰ পিছত সিখন মাদ্ৰাছা চলিছে এতিয়া চৰকাৰৰ বুলডোজাৰ। ভাঙি পেলোৱা হৈছে মছজিদ, মাদ্ৰাছাৰ লগতে ঈদগাহ। আহিছোঁ আজিৰ শেষৰ খবৰটোৰ মাজলৈ। মাৰি ঠেং ভাঙি দিম, এটা বিস্ফোৰক মন্তব্য কৰে ৰাজ্যৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই। অসমৰ নিমখ খাই পাকিস্তানৰ জয়গান গালে মাৰি ঠেং ভাঙি দিম। অসমৰ ভিতৰত বহু পাকিস্তানী লোক সোমাই আছে। পাকিস্তানে ক্ৰিকেট জিকিলে আনন্দ কৰা মানুহ অসমতো আছে। গৌৰৱ গগৈয়ে ক'ত মগজ মাৰি আছিল পাকিস্তানত। পৃথিৱীৰ ভিতৰত যাবলৈ কেৱল পাকিস্তানহে বিচাৰি পালে গৌৰৱ গগৈয়ে। প্ৰচণ্ড খং উঠিল মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ, আৰু এই খঙতেই অসমত বিজেপি চৰকাৰ আছে সেইসকল লোকৰ ঠেং ভাঙি দিম বুলি মন্তব্য মুখ্যমন্ত্ৰীগৰাকীৰ। আৰু অসমৰ নিমখ খাই পাকিস্তানৰ জয়গান গালে মাৰি ঠেং ভাঙি দিম বুলি মুখ্যমন্ত্ৰীগৰাকীয়ে এনেদৰে বিস্ফোৰক মন্তব্য কৰে। আৰু অসমৰ ভিতৰত বহু পাকিস্তানী লোক সোমাই আছে বুলিও মন্তব্য কৰে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই।